লাভালাভৰ কাৰণে 2026 চনৰ ৰাজনৈতিক বৰ্তমানটো পাৰ কৰাৰ কাৰণে তেখেতে কেৱল অসমৰ মুছলমানসকলক সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈ একপক্ষীয়ভাৱে তেখেতে উচ্ছেদ কৰি আছে, নিৰ্যাতন কৰি আছে, এই লোকসকলৰ লগত অন্যায় কৰা হৈ আছে। আমি দাবী জনাইছোঁ যে এই লোকসকলক আপোনালোকে এই লোকসকল ক'ত যাব? আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ইয়াত উচ্ছেদ কৰাৰ পিছত আজি এই বাৰিষা বতৰ ৰাতি দিনে বৰষুণ পৰি আছে, এই বৰষুণৰ মাজত লোকসকল ক'ত থাকিব? এই ল'ৰা ছোৱালীসকল ক'ত থাকিব? ছাত্ৰ ছাত্ৰীসকল ক'ত থাকিব? আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আমি আমচুৱে যে আজি হয়তো আপোনালোকে ভাবি আছে যে অসমৰ মুছলমানসকলক উচ্ছেদ কৰি আছে, আমাক উচ্ছেদ নকৰে। ইয়াৰ দ্বাৰাই ক্ষতি কিন্তু অসমীয়া জাতিৰ হৈ আছে, ইয়াৰ দ্বাৰা ক্ষতি কিন্তু অসমৰ হৈ আছে। এই লোকসকলৰ কি অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি? অসমৰ প্ৰতি তেওঁলোকৰ অৱদান নাই নেকি? আজি অসমৰ যিটো কৃষি উদ্যোগ, এই কৃষি উদ্যোগটো কোনে বচাই ৰাখিছে? কৃষি উদ্যোগটো কোনে জীয়াই ৰাখিছে অসমত? এই বংগীয় মূলৰ যিসকল লোক আছে, সংখ্যালঘু লোক আছে, এই লোকসকলে কিন্তু অসমত যিটো কৃষি উদ্যোগ, সেই কৃষি উদ্যোগটো জীয়াই ৰাখিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোনখন চকীত বহি, যোনখন ঘৰত বহি তেখেতে এই লোকসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে, সেই ঘৰখনো কিন্তু এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাইছে। হিমন্ত বিশ্ব শৰ্মা যিখন চকীত বহিছে, সেই চকীখনো কিন্তু তেখেতে এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাই দিছে। আজি যি ধৰণে উচ্ছেদ কৰা হৈ আছে, আজি আপুনি শাক পাচলিৰ কি দাম বৃদ্ধি হৈ গৈছে, শাক পাচলিয়ে খেতি পথাৰ কৰিব নোৱাৰা হৈ গৈছে। কাৰণ এই লোকসকল ঘূৰি খোৱা, নিজে কষ্ট কৰি শস্য উৎপাদন কৰি অসমখনৰ প্ৰতি এটা বুজত পৰিমাণৰ তেখেতসকলে অৰিহণা যোগাই আহিছে। কিন্তু এই লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে, অন্যায়ভাৱে তেওঁলোকৰ লগত তেখেতসকলক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আমি দাবী উত্থাপন কৰিছোঁ, এইবিলাক বন্ধ হ'ব লাগে। আৰু যদি আপোনালোকে উচ্ছেদ কৰিব, উচ্ছেদ কৰক, কিন্তু তাৰ পূৰ্বে এই লোকসকলক পুনৰ্বাসনৰ ব্যৱস্থা কৰিব লাগে। অন্যথা কিন্তু এই লোকসকলৰ যি চকুপানী পৰি আছে, এই কণ শিশুসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ যি চকুপানী পৰি আছে, ইয়াৰ কিন্তু পৰিণাম কিন্তু এদিন তেখেত ভোগ কৰিব লাগিব। আজি অসমৰ ৰাইজে কিন্তু এদিন তাৰ প্ৰত্যুত্তৰ দিব। আৰু ওপৰৱালাজনেও, ওপৰত কিন্তু এজন নেদেখা এজন কোনোবা আছে, তেখেত কিন্তু চাই আছে। ইয়াত জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকে যে ইয়াত ফল এদিন ভোগ কৰিব লাগিব, সেইকাৰণে দেখিবলৈ পোৱা গৈছে। তাতে